আমি আগবাঢ়িছোঁ ভৱেন হাজৰিকা ছাৰৰ পৰিয়ালক সম্বৰ্ধনা যাচিবৰ বাবে। বাইদেউ আমাৰ মাজত আছে। এখনি সম্বৰ্ধনা পত্ৰ আৰু এখনি স্মৃতি গ্ৰন্থই বাইদেউক সম্বৰ্ধনা জনাব। আমি কামনা কৰিছোঁ আমি এই সম্বৰ্ধনা ছাত্ৰ সন্মিলনীৰ হৈ কুমুদ বৰাদেৱে তেখেতক প্ৰদান কৰিছে। সদায় আমাৰ মাজত হাঁহি থাকক, আমাৰ মাজলৈ সদায় আহি থাকক। আমি দিনক আইদেউৰ আশীৰ্বাদ সদায় বিচাৰিম। আমি তেখেতক মঞ্চৰ পৰা আসনলৈ আগুৱাই নিবৰ বাবে মই সকলো এখন স্মৃতি গ্ৰন্থ তেখেতৰ হাতত প্ৰদান কৰিছে। সদায় আহিব আমাৰ বিদ্যালয়লৈ, নিজৰ অনুষ্ঠান সদায় সৰ্বাংগ সুন্দৰ কৰিব বুলি আশা ৰাখি দুয়োগৰাকীকে আমি এই মুহূৰ্তত বিদায় জনাইছোঁ। ছাৰক সম্বৰ্ধনা জনাইছে আৰু এখনি সম্বৰ্ধনা পত্ৰ আৰু এখনি স্মৃতি গ্ৰন্থ। সকলোৱে অকণমান থিয় হৈ ছাৰক সম্ভাষণ জনাওক। সকলোকে আহ্বান। প্ৰধান শিক্ষকৰ দায়িত্বত আছে, তেখেতে আমাক যি অৱদান আগবঢ়ালে সেয়াও শলাগৰ পাত্ৰ। আমি চিৰদিন তেখেতক জনাব আৰু এখনি সম্বৰ্ধনা পত্ৰ লগতে এখনি স্মৃতি গ্ৰন্থৰে কোপকেইটা চাগে এতিয়াও মনত পৰে শিহৰিত। আমি যাতে অনুষ্ঠানটোৰ হৈ সদায় কাম কৰি যাব পাৰোঁ, ছাৰে আমাক নিশ্চিতভাৱে আশীৰ্বাদ প্ৰদান কৰিছে। এয়া পূৰবী বৰাই সেৱা গ্ৰহণ কৰিছে। এয়া এখনি চেলেং চাদৰ, এখনি সম্বৰ্ধনা পত্ৰ আৰু এখনি স্মৃতি গ্ৰন্থৰে আমাৰ চেলেং চাদৰেৰে বৰণ কৰিছে আৰু এখনি সম্বৰ্ধনা পত্ৰ আৰু স্মৃতি গ্ৰন্থ প্ৰদান কৰিছে। চেলেং চাদৰেৰে সম্বৰ্ধনা জনাইছে, লগতে এখনি সম্বৰ্ধনা পত্ৰ আৰু স্মৃতি গ্ৰন্থৰ শিক্ষাগুৰু অনিন্দিতা বৰুৱা বাইদেউ। আমি তেখেতৰ পৰা অকণমান আশীৰ্বাদ বিচাৰিছোঁ। আমাক সদায় আশীৰ্বাদ জনাইছে, এখনি সম্বৰ্ধনা পত্ৰ অৰ্পণ কৰিছে আৰু সম্বৰ্ধনা জনাইছে আৰু এখন সম্বৰ্ধনা পত্ৰ লগতে স্মৃতি সম্বৰ্ধনা যাচিব বিচাৰিছোঁ। এয়া সম্বৰ্ধনা জনাইছে পিণ্টুমণি ভূঞা বৰা। পিণ্টুমণি ভূঞা বৰা আহ্বান জনাইছোঁ। এয়া গোবিন্দাৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ, স্বাস্থ্য আৰু দীৰ্ঘায়ু হওক। আমি সেৱা আগবঢ়াই যাব পাৰোঁ। সন্মানীয় স্বৰ্গীয় কাৰ্তিক কাকতি ছাৰৰ হৈ সম্বৰ্ধনা যাচিছে। তেখেতসকলৰ পৰিয়ালৰ বিদ্যালয়ৰ প্ৰতি থকা আনুগত্য চিৰদিন থাকক। আমি সদায় কামনা কৰিছোঁ আহক আমাৰ মাজলৈ একেই পৰিয়ালৰ তেখেতক সম্বৰ্ধনা জনাম। আমি আমাৰ মাজৰ পৰা এখন স্মৃতি গ্ৰন্থৰে বাইদেউৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। এয়া মিনু দত্ত বাইদেউ আমাৰ সন্মুখতে, গীতালী ভট্টই এখনি সম্বৰ্ধনা পত্ৰ আৰু এখনি স্মৃতি গ্ৰন্থৰে বাইদেউ সম্বৰ্ধনা যাচিছে। আমি সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। বহু বছৰ এভাগী সম্বৰ্ধনা পত্ৰ আৰু এখনি স্মৃতি গ্ৰন্থ তেখেতক অৰ্পণত গ্ৰহণ কৰিছে। বিচাৰিছোঁ তেখেতক সম্বৰ্ধনা যাচিব আমাৰ সন্মানীয় সম্পাদক যুগল ভূঞা ডাঙৰীয়াই। ছাৰৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিব সমগ্ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ হৈ। এয়া সন্মানীয় সম্পাদক যুগল ভূঞা ডাঙৰীয়াই ছাৰৰ পৰা আশীষ গ্ৰহণ কৰিছে। এই দিনবোৰ আমি ৰোমন্থন কৰিম কিছু সময়ৰ পিছত। আমি এই মুহূৰ্তত তেখেতৰ পৰা অকণমান আশীৰ্বাদ বিচাৰিম। আমাৰ পৰিয়ালৰ হৈ অকণমান মৰম যাচিব। এখনি চেলেং চাদৰেৰে সম্ভাষণ জনাই তেখেতৰ পৰা আশীৰ্বাদ লগত অনিমা বাইদেৱে সহযোগিতা আগবঢ়াইছে। এয়া সন্মানীয় জ্যোতি বাইদেউৰ পৰা আশীষ গ্ৰহণ কৰিছে। সম্বৰ্ধনা পত্ৰ আৰু স্মৃতি গ্ৰন্থ তেখেতৰ হাতত অৰ্পণ কৰিছে আৰু তেখেতৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। বাইদেউৰ আশীৰ্বাদ আমাৰ লগত সদায়। চাদৰেৰে তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছে আৰু অমিয়া কাকতিয়ে এখনি সম্বৰ্ধনা পত্ৰ আৰু এখন স্মৃতি গ্ৰন্থৰে বাইদেউৰ পৰা আশীৰ্বাদ বিচাৰিছে। বাইদেউৰ আশীৰ্বাদ আমাক সদায় লাগিব। সম্বৰ্ধনা পত্ৰ আৰু স্মৃতি গ্ৰন্থ প্ৰদান কৰিছে পূজা ভূঞাই আৰু ছাৰৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। সম্বৰ্ধনা পত্ৰ আৰু স্মৃতি গ্ৰন্থ প্ৰদান কৰিছে ৰেখা হাজৰিকাই আৰু বাইদেউৰ পৰা আমি আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। আমি মঞ্চলৈ আগুৱাই আনিবৰ বাবে আহ্বান। বাইদেউ এই বিদ্যালয়তে একালৰ শিক্ষয়িত্ৰী আছিল, পৰৱৰ্তী সময়ত